আহ, আচলতে আপোনাৰ কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি অসম প্ৰদেশৰ ভূপেন বৰা ডাঙৰীয়াই আজি আমাক 1 বজাত বিৰোধী ঐক্যমঞ্চৰ চিট বিতৰণ সম্পৰ্কে ফাইনেল কথাখিনি পাতিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিল। আমাৰ ৰাইজৰ দলৰ লগতে বোধহয় কাইলৈ আজি আমাক যেনেকৈ নিমন্ত্ৰণ কৰিছিলে কাইলৈ জাতীয় পৰিষদকো নিমন্ত্ৰণ কৰিছিলে বুলি মই জানিব পাৰিছিলোঁ। আৰু যিহেতু ভূপেন বৰা ডাঙৰীয়াই আমাক ক'লে যে আজি 1 বজাত আজি 13 তাৰিখ নহয়, আজি 13 তাৰিখ 13 ফেব্ৰুৱাৰীৰ 1 বজাত আমাক নিমন্ত্ৰণ কৰিছিলে। তো সেইকাৰণে আমি 12 তাৰিখ 13 তাৰিখ আৰু 14 তাৰিখৰ আমাৰ ৰাইজৰ দলৰ সকলো নিৰ্বাচনী বৈঠক যিমানবিলাক নিৰ্বাচনী মিটিং আছিলে চববিলাক আমি স্থগিত কৰি দিছিলোঁ, নাকচ কৰি দিছিলোঁ। আৰু সেই আটাইবিলাক আমি মিটিং চিটিং বন্ধ কৰি কালি 12 তাৰিখৰ দিনা আমি জৰুৰীভাৱে কৰ্ণধাৰ বৈঠক বহুৱাই আমাক যি 15টা চিটৰ আমি কথা কৈ আছোঁ বা কংগ্ৰেছ দলৰ লগত আলোচনা চলি আছে সেই চিট সম্পৰ্কে আমি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আমি সকলোৱে মিলি এইবাৰ আশা প্ৰকাশ কৰিছিলোঁ যে 12 তাৰিখৰ দিনা আমাৰ চূড়ান্ত বুজাবুজি সমাপন হ'ব। কাৰণ ইয়াৰ আগলৈকে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দিনত সময়খিনিত যিখিনি কথা পাতিছিলোঁ সেইখিনিও পজিটিভ কথা আছিলে। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যিখিনি কথা পাতিছিলোঁ এই কাজিৰঙাতে পাতিছিলোঁ আৰু সেইখিনিও খুব পজিটিভ আছিলে। কিন্তু মাত্ৰ কেইটামান চিটক লৈ আমাৰ আলোচনাক লৈ কথা বাকী আছিলে। আৰু কোনকেইটা চিট আছিলে সেই চিটকেইটা বিতৰণ মানে কোনটো চিট হ'ব চিটৰ সংখ্যাটোক লৈ আলোচনা হৈ গৈছিলে, চিটৰ বিতৰণটো বাকী আছিলে। সেইকাৰণে আমি ভাবিছিলোঁ যে আপোনাৰ আগৰ মানে আমাৰ গোটেই বিৰোধী দলবিলাকক ঐক্যবদ্ধ কৰা ভূপেন বৰা ডাঙৰীয়া যেতিয়া বিৰোধী ঐক্যমঞ্চৰ এইবাৰ কংগ্ৰেছ দলৰ মানে এনেকুৱা ধৰণৰ দায়িত্ব লাভ কৰিলে মিত্ৰতাৰ বিষয়টোক লৈ আলোচনা কৰিবৰ কাৰণে আমি আশা প্ৰকাশ কৰিছিলোঁ যে আজিৰ ভিতৰতে চব শেষ হৈ যাব। কিন্তু দুৰ্ভাগ্যজনকভাৱে কালি মোক ভূপেন বৰা ডাঙৰীয়াই জনালে যে তেখেতে আপোনাৰ আজি বৈঠকখন কৰিব পাৰিবনে নোৱাৰে সেই সম্পৰ্কে অনিশ্চয়তা আছে। আজি পুৱা অলপ আগতে ভূপেন বৰা ডাঙৰীয়াই জনালে যে আজি বৈঠকখন ফাইনেলি নাকচ কৰা হৈছে, কেঞ্চেল কৰা হৈছে, আজি বৈঠকখন নহয়। আমি বৰ আচৰিত হৈছোঁ যে কংগ্ৰেছ দলে বুজাবুজিৰ কথা কৈ প্ৰত্যেকবাৰে কিবা এটা কথা তেনেকৈ পিছুৱাই আনি গৈ আছে। আমাক 11 তাৰিখৰ দিনা কনফাৰ্ম কৰি দিলে যে 13 তাৰিখে মিটিং হ'ব। 12, 13, 14 সম্পূৰ্ণ কাৰ্যসূচী আমি বাতিল কৰিলোঁ আৰু মানসিকভাৱে আমি প্ৰস্তুত হৈ গ'লোঁ যে বুজাবুজি সম্পন্ন হ'ব আৰু আমি একেলগতে আটাইকেইটা দলে নিৰ্বাচন খেলিবলৈ সক্ষম হ'ম। কিন্তু দুৰ্ভাগ্যবশতঃ আকৌ এবাৰ কংগ্ৰেছৰ ভিতৰত আকৌ পিছুৱালে কথাটো। এতিয়া আপোনালোকে নিজে চাওক, আলোচনা কিমান দিনৰ আগৰ পৰা 2 বছৰৰ আগৰ পৰা কংগ্ৰেছৰ লগত চলি আছে। কেতিয়াবা আলোচনাত বহে, কেতিয়াবা নবহে, এনেকৈ কৰি টানি এতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ সময় আহি পাই গ'ল। আমি হ'লোঁ নতুন দল। আমি নতুন দল হিচাপে আমাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে আমাৰ পইচা পাতিৰ অসুবিধা থাকে, নতুন দল আমি। গতিকে আমি বহুত কষ্টৰে আমাৰ নিৰ্বাচনী প্ৰস্তুতিবিলাক চলাই আছোঁ। কিন্তু কংগ্ৰেছ দলে যদি এনেকৈ আমাক প্ৰত্যেকবাৰে মানে প্ৰত্যেকটো আলোচনাতে অকণমান সফল হয়, তাৰপিছত আকৌ সেইখন মানুহকেইজন বদলি হয়। এবাৰ দেৱব্ৰত শইকীয়া হ'ল, তাৰপিছত আকৌ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ ভূপেন বৰা ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ পেপাৰতহে দেখিছোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ লগত আকৌ ৰকিবুল হুছেইন আহিলে, তাৰপিছত আকৌ প্ৰগ্ৰেমটো কেঞ্চেল হ'ল। এতিয়া কি কৰিম আমি বুজি পোৱা নাই মানে। সেইকাৰণে আজি আমি ৰাইজৰ দলৰ তৰফৰ পৰা কংগ্ৰেছ দলক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে কিবা এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰক।
আপোনালোকে এনেকৈ আমাক মানে সঁচা কথা ক'বলৈ গ'লে এনেকৈ আমাক নচুৱাই থকাটো ভাল কথা হোৱা নাই। এটা ৰাজনৈতিক দলে মানে আলোচনাটো স্থিৰভাৱে কৰি সন্মান সহকাৰে বুজাবুজি কৰি দিয়াটো খুব ভাল। আমাক বাৰম্বাৰ এনেকৈ আলোচনালৈ মাতে, আলোচনাটো হয়, অকণমান আগবাঢ়ে, তাৰপিছত আকৌ মানুহ বদলি হয়, পিছুৱাই থাকে। এতিয়াতো এনেকুৱা লাগিছে যে ইলেকশ্যনৰ আগত আচলতে এলায়েন্স হ'বনে নাই, সেইটোৱে অনিশ্চয়তাত দেখা গৈছে। সেইকাৰণে মই কালি গৌৰৱ গগৈ ডাঙৰীয়ালৈ এখন চিঠি দিছোঁ, পত্ৰ প্ৰেৰণ কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই কালি মোলৈ মেছেজ দিছিলে, আলোচনা ভূপেন বৰা ডাঙৰীয়া, আমাক ভূপেন বৰাই কৈছিলে যে ভূপেন বৰা ডাঙৰীয়াই অকলে আমাৰ লগত বহিব। কালি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ মেছেজ দিলে যে আলোচনাটো ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া দুইজন বহিব। তাৰ পাছত আকৌ ভূপেন বৰা ডাঙৰীয়াই জনালে যে আলোচনাটো নহয়। আজি কনফাৰ্ম কৰি দিলে যে আলোচনাটো নহয়। এতিয়া আমি সঁচাকৈ অস্বস্তিত পৰিছোঁ, আমাৰ আমনি লাগিছে। সঁচা কথা ক'বলৈ গ'লে আমাৰ আমনি লাগিছে, আমি অস্বস্তিত পৰিছোঁ। আৰু কংগ্ৰেছৰ এনেকুৱা সহুকা পিছলে আমাক অসন্তুষ্ট কৰিছে। চবৰে আত্মসন্মান থাকে, এনেকৈ প্ৰত্যেকবাৰে এনেকুৱা ধৰণে টানি নি এতিয়া ইলেকশ্যন হ'বই। এতিয়া আমি পইচা যোগাৰ কৰিব লাগে, গোটেই বুথ কমিটিবিলাক শেষ কৰিব লাগে, সেইবিলাক চূড়ান্ত পৰ্যায়ত আছে। কিমান কষ্ট কৰি কেনেকৈ ক'ৰ পৰা মিলাই মেলি আগবাঢ়িছোঁ আমিহে জানো। তাৰ পাছত যদি এনেকৈ আকৌ এই ইলেকশ্যনৰ সময়ত 3 দিন মিটিং কেঞ্চেল কৰিলোঁ, আকৌ মিটিং নহ'ল, কেতিয়া হ'ব কোনো নিশ্চয়তা নাই, একো খা খবৰ নাই, এইটো দুৰ্ভাগ্যজনক। আৰু সেইকাৰণে মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে এই দায়িত্ব হয় কংগ্ৰেছ দলৰ সভাপতি, ৰাজ্যিক সভাপতিয়ে লৈ শেষ কৰি দিয়ক, নহ'লে AICCয়ে লৈ শেষ কৰি দিয়ক। আৰু যদি তেওঁলোকে নকৰোঁ বুলিকে কৈ দিয়ক। এনেকৈ আমাক মাতিব, আকৌ কেঞ্চেল কৰিব, এজনক দায়িত্ব দিব, তাৰপিছত আকৌ বেলেগ এজন আহিব, বেলেগজনে দায়িত্ব ল'ব, আকৌ বেলেগ এজন দায়িত্ব ল'ব। এনেকৈ কৰি আমাৰ সময়টো নষ্ট কৰি থকাটো ভাল হোৱা নাই। আমি অতি সোনকালে আলোচনাটো সমাপন কৰিবৰ কাৰণে আমাৰ লগত সামান্য চিট বিচাৰিছোঁ, মাত্ৰ 15টা। আমি 15টা চিট বিচাৰিবলগীয়া পাৰ্টি নেকি? এলায়েন্সটো হওক বুলি কম চিট বিচাৰিছোঁ, নহ'লে গোটেই অসমত আমাৰ সংগঠন আছে। উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, চাহ বাগান, চবতে আমাৰ সংগঠন আছে। আমি সকলোতে চিট বিচাৰিব পাৰোঁ, কিন্তু এলায়েন্সটো হওক, বিজেপিটোক খেদোঁ, সাম্প্ৰদায়িক শক্তিটোক আমি যাতে প্ৰতিহত কৰিব পাৰোঁ, ফেচিবাদী শক্তিটোক যাতে আমি প্ৰতিহত কৰিব পাৰোঁ, মূল্যবৃদ্ধিৰে অসমৰ মানুহক শেষ কৰি পেলোৱা এই চৰকাৰখনক যাতে আমি প্ৰতিহত কৰিব পাৰোঁ, গোটেই ব্যৱসায় বাণিজ্য ধ্বংস কৰি পেলালে এই চৰকাৰখনক যাতে আমি প্ৰতিহত কৰিব পাৰোঁ, আৰু মানুহৰ কণ্ঠ ৰোধ কৰি অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক শাসন চলোৱা হিমন্ত বিশ্ব শৰ্মাক যাতে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰোঁ। তাৰ কাৰণে কংগ্ৰেছৰ ওচৰত ইমান দিন এনেকৈ কথা পাতি আছোঁ, কিন্তু কংগ্ৰেছে যদি বাৰম্বাৰ এনেকৈ আমাক কৰি থাকে, আমি ভাল পোৱা নাই কথাটো। গৌৰৱ গগৈয়ে চিঠিৰ উত্তৰ দিলে নাই? আপোনাৰ চিঠিখনৰ উত্তৰ দিছে নাই গৌৰৱ গগৈ? কালি ৰাতিহে দিছোঁ, ৰাতি 11টামান বজাত গৌৰৱ গগৈলৈ চিঠি দিছোঁ। আৰু মই এই কথা জিতেন্দ্ৰ সিং ডাঙৰীয়া, AICCৰ জেনেৰেল ছেক্ৰেটেৰী, অসমৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াকো জনাই দিছোঁ যে আমাক সোনকালে কিবা এটা কৰি দিয়ক, আমি এনেকৈ আৰু নাচি থাকিব নোৱাৰোঁ। গৌৰৱ গগৈ পিছুৱাই আছে নেকি সেই আলোচনাটো? সেইটোতো আমি নাজানো নহয়, কংগ্ৰেছৰ ভিতৰৰ কথা আমি কেনেকৈ জানিম কওক? কংগ্ৰেছৰ ভিতৰৰ কথা সঁচাকৈয়ে নাজানো, কি হৈছে কি নাজানো। আমি এটাই দেখিছোঁ, সেইবিলাক মই একো নাজানো, এইবিলাক মোক এনেই সুধি লাভ নাই। মই এটাই কথা জানো যে আলোচনাটো হ'ব লাগিছিলে, আৰু আলোচনাটো হৈ সিদ্ধান্ত হ'ব লাগিছিলে। যোৱাবাৰ আমাৰ লগত এলায়েন্স নকৰাৰ কাৰণে কংগ্ৰেছে ইচ্ছাকৃতভাৱে যোৱাবাৰ আমাৰ লগত এলায়েন্স নকৰিলে। কৈছোঁ আমি যোৱাবাৰ 8টা চিটত মাত্ৰ কংগ্ৰেছৰ লগত সন্মত হৈছিলোঁ। 2021ত আমি কংগ্ৰেছৰ লগত মাত্ৰ 8টা চিটত, মই জেলত আছিলোঁ, তথাপি আমাৰ দলে 8টা চিটত সৈমান হৈছিলে। তথাপি কংগ্ৰেছ দলে পিছত যেতিয়া AIDFৰ লগত হ'ল আৰু BPFৰ লগত হ'ল, আমাক লাঠ মাৰি দিলে যোৱাবাৰ। তো এইবাৰ সেইকাৰণে যোৱাবাৰ চৰকাৰ নহ'ল। এইবাৰ সেইকাৰণে ভাবিছিলোঁ যে ধৈৰ্য ধৰি কংগ্ৰেছৰ লগত মিত্ৰতাটো কৰি, কংগ্ৰেছৰ এই জটিলতাবিলাক বুজি পাওঁ, সেইকাৰণে ভাবিছিলোঁ যে ধৈৰ্য ধৰি মিত্ৰতাটো কৰি শেষ কৰিম। কিন্তু এতিয়া আপুনি চাওক, জোৰ পুৰি হাত পালেহি।
জোৰ পুৰি হাত পোৱাৰ পাছত মানুহৰ কাৰোবাৰ ধৈৰ্য থাকিব নেকি আপুনি কওক? ইলেকশ্যন পালেহি সদায় যদি এনেকৈ নাটক এখন চলি থাকে আমি পাৰিম নেকি কওক আপোনালোকে? এই মুহূৰ্তত ক'ব পাৰি নি মিত্ৰতা ভংগ বুলি? নাই মিত্ৰতা ভংগ হোৱা নাই। আমাৰ পিনৰ পৰা মিত্ৰতা কেতিয়াও ভংগ নহয়। লাষ্টৰ দিনটোলৈকে নিৰ্বাচনৰ দিন ঘোষণা কৰি আমাৰ যেতিয়া কি কৰিব আপোনাৰ এইটো কি বুলি কয় আপোনাৰ নমিনেশ্যন দাখিল নকৰালৈকে আমাৰ মিত্ৰতা ভংগ নহয়। আমি অপেক্ষা কৰিম। আমি কংগ্ৰেছলৈ আশা প্ৰকাশ কৰি আছোঁ কংগ্ৰেছে সোনকালে সিদ্ধান্ত এটা লওক আৰু সিদ্ধান্ত লৈ আমাক এনেকুৱা ধৰণে মানে দৌৰাই থকাটো আমি বেয়া পাইছোঁ। একদম স্পষ্ট কথা। আমাৰ আত্মসন্মান আছে। আমি হ'ব পাৰোঁ এটা সৰু দল, কিন্তু আমাক মৰ্যাদা সহকাৰে আমাৰ লগত ডিল কৰা উচিত তেওঁলোকে। আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ যে কংগ্ৰেছে এইবিলাক কৰি নাথাকি অতি সোনকালে হয় গৌৰৱ গগৈ ডাঙৰীয়াই নিজে ইনিচিয়েটিভ লওক, নহ'লে AICCয়ে ইনিচিয়েটিভ লৈ অতি সোনকালে এই মিত্ৰতাৰ বিষয়টো সমাপন কৰক। ৰকিবুল হুছেইনক দায়িত্ব দিছে উজনি অসমৰ। মই সেইবিলাক বেয়া পাইছে। মই সেইবিলাক নাজানো। মই একোৱে ভালো পোৱা নাই, একোৱে বেয়াও পোৱা নাই। চব মোৰ কাৰণে কোনো দৰকাৰ নাই। মোৰ কাৰণে এটাই কথা হ'ল কংগ্ৰেছে কাক দায়িত্ব দিয়ে নাজানো, কিন্তু আমাৰ লগত আলোচনাটো শেষ হ'ব লাগে। ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ সংঘাতৰ বাবে আজি এনেকুৱা অৱস্থা। সেইবিলাক মই কেনেকৈ জানিম? সেইবিলাক আপোনালোকে জানিব, সংবাদ মাধ্যমে জানিব, কংগ্ৰেছে জানিব, মই নাজানো। মোক এলায়েন্স লাগে, এলায়েন্স হ'ব লাগে। অসমৰ মানুহে এলায়েন্সৰ কাৰণে ৰৈ আছে। এলায়েন্স নহ'লে আকৌ BJP চৰকাৰ আহিব। গতিকে এলায়েন্স আমাক লাগিবই। এলায়েন্স নাহিলে মানে অসমৰ জনতাৰ বিপদ হ'ব। গতিকে এলায়েন্স আমাক লাগিব। আমি একলগ হ'বই লাগিব। এলায়েন্স লাগিবই। সেই কথাটোৰ কাৰণে আমি লাগি আছোঁ। বহুত অপমানিতও হৈছোঁ, বহুত এনেকুৱা ধৰণৰ হেৰিও হৈছে। তাৰ পাছতো এলায়েন্সটো বিচাৰি আছোঁ, কিন্তু এনেকৈ বাৰম্বাৰ কৰি থাকিলে খং উঠিছে। আপুনি এলায়েন্স বিচাৰি আছে, কংগ্ৰেছে গুৰুত্ব দিয়া নাই, প্ৰমাণ হৈছে। কংগ্ৰেছৰ কথাটো আপোনালোকে নিজেও দেখি আছে কি হৈ আছে। আমি সোনকালে শেষ কৰাটো বিচাৰিছোঁ। তেওঁলোকৰ কি সমস্যা, সদায় ইটোৰ পিছত সিটো। দেৱব্ৰত শইকীয়াক দিলে, ভালেই আলোচনা চলি আছিলে, আকৌ গৌৰৱ গগৈলৈ গ'ল। গৌৰৱ গগৈৰ লগত ভাল চলি আছিলে, শেষেই হৈছিলেগৈ। আকৌ এইবাৰ দি দিলে ভূপেন বৰাক। আকৌ ভূপেন বৰাৰ পাছত আকৌ ক'লে বোলে নহয় ভূপেন বৰাকে নহয়, এইবাৰ ভূপেন বৰাৰ ৰকিবুল হুছেইন। এতিয়া নিজৰ ভিতৰতে যদি এইখন কৰি থাকে তো কেতিয়া ইলেকশ্যন খেলিম, কেতিয়া কৰিম? এতিয়া একেলগতে আন্দোলনবিলাক চলাব লাগিছিলে। একেলগতে BJP আজি অজন্তা নেওগৰ যিমান ডাঙৰ কেলেংকাৰী পাইছোঁ, আজি আপোনাৰ কি কয় জয়ন্ত মল্ল বৰুৱাৰ যিমান ডাঙৰ কেলেংকাৰী পাইছোঁ, আজি পীযুষ হাজৰিকাৰ যিমান ডাঙৰ কেলেংকাৰী পাইছোঁ, আজি অশোক সিংঘালৰ যিমান ডাঙৰ কেলেংকাৰী পাইছোঁ। আগতে ভাবি আছিলোঁ যে অকল কি কয় আপোনাৰ অকল হিমন্ত বিশ্ব শৰ্মাই গোটেই কেলেংকাৰীবিলাক কৰি ধন সম্পত্তি ঘটিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পিছে এই যে অজন্তা নেওগে যি সম্পত্তি কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ পিছে জয়ন্ত মল্ল বৰুৱাই যি সম্পত্তি কৰিছে, পীযুষ হাজৰিকাই তাতকৈও বেছি কৰিছে। আৰু আপোনাৰ অশোক সিংঘালে যি সম্পত্তি কৰিছে। তো এই বিষয়বিলাক আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিছিলে। ৰাইজৰ মাজলৈ লৈ যাব লাগিছিলে। অজন্তা নেওগৰ সম্পত্তিৰ তালিকাখন মই যিদিনা দেখুৱাই দিম, তেতিয়া অসমৰ মানুহে বুজিব যে BJPয়ে আমাক কেনেকৈ লুটিছে। BJPয়ে কেনেকৈ লুটিছে আপোনালোকে কল্পনা কৰিব নোৱাৰিব। সেইবিলাকত যামনে এতিয়া আমাৰ নিজৰ ভিতৰতে লাগি থাকিম কওক? সোনকালে এলায়েন্সটো হ'ব লাগে। সোনকালে এলায়েন্সটো হৈ আমি শেষ কৰিব লাগে কামবিলাক। কিন্তু সেইবিলাক এলায়েন্সটো সোনকালে শেষ নহয়। এতিয়া নিজৰ ভিতৰতে যদি এবাৰ দেৱব্ৰত শইকীয়াক দিব, এবাৰ গৌৰৱ গগৈক দিব, এবাৰ ভূপেন বৰাক দিব, আকৌ ভূপেন বৰাক দি আকৌ ভূপেন বৰা আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক দিব, এই আটাইবিলাক এনেকৈ নিজৰ ভিতৰতে পাকঘূৰণি খাই থাকিলে কি কৰিম? ৰাইজে সৰু দল কাৰণে আমাক দুখ দিবগৈ লাষ্টত গৈ। যি কৰি আছে, যি গণ্ডগোল কৰি আছে কংগ্ৰেছে কৰি আছে। এলায়েন্স যদি কৰা নাই, বেলেগ কোনো সৰু দলৰ দুখ নাই। না ৰাইজৰ দলৰ দুখ আছে, না অসম জাতীয় পৰিষদৰ দুখ আছে, না CPI CPM CPIML APHLCৰ কিবা প্ৰব্লেম আছে। সকলোৱে এলায়েন্স বিচাৰিছে, কংগ্ৰেছে খালি এইবিলাক কৰি আছে। গতিকে কংগ্ৰেছ দলে এনেকৈ কৰি থকাটো আমি বেয়া পাইছোঁ। দুখন ভৰি থোৱা